বিধানসভাৰ বাহিৰত কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী যন্তৰ মন্ত্ৰৰ ঘটনাক লৈ তীব্ৰ প্ৰতিবাদ কংগ্ৰেছৰ কেন্দ্ৰৰ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী কোনো কাৰণতে শিক্ষাৰ্থীৰ জীৱনৰ সৈতে হেতালি খেলিবলৈ দিয়া নহব বুলি শংকাৰ কংগ্ৰেছী বিধায়কৰ মঙলবাৰে নিশাও লোকভৱনৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল কংগ্ৰেছে পাৰ্লামেণ্ট ঘেৰাও কাৰ্যসূচীলৈ আগবাঢ়ি গৈ থাকোঁতে ছাত্ৰ ছাত্ৰীৰ ওপৰত লাঠিচাৰ্জ বিভিন্ন কন্দুৱা গেছ বিভিন্ন ধৰণৰ অত্যাচাৰ কৰা হ'ল আৰু ইতিমধ্যে তেওঁলোকৰ বিৰুদ্ধে FIR দাখিল কৰা হ'ল গতিকে আমি দাবী কৰিছোঁ যে এই সমস্যাটো পেপাৰ লিক সমস্যাটো লৈ পাৰ্লামেণ্টত বিতংভাৱে আলোচনা হ'ব লাগে আৰু ধৰ্মেন্দ্ৰ প্ৰধান ৰিজাইন কৰিব লাগে আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ যিটো FIR দাখিল কৰিছে সেইটো উদ্যোগ কৰিব লাগে নাই সেইটোতো এতিয়া সদনতহে গম পোৱা যাব সদনতহে আমি সুধিম আমাৰ এইটো এলাউ কৰিবনে নাই